নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিত চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। এটা সময়ত অমিত শাহে অসমত আহি লাঠিৰ কোব খাবলগীয়া হৈছিল। এবাৰ নিজেই এই কথা স্বীকাৰ কৰিছে। গৃহমন্ত্ৰী অমিত শাহে কৈছে, মই অসমত আৰক্ষীৰ লাঠিৰ কোব খাইছো আৰু 7 দিন মই জেলৰ ৰুটি খাইছিলো। দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমী উদ্বোধন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ এই মন্তব্য। পৰৱৰ্তী খবৰ, গ্ৰেপ্তাৰ কৰা হৈছে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙক। গুৱাহাটী স্থিত বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে কংগ্ৰেছ নেতাগৰাকী। ছ'চিয়েল মিডিয়াত বিজেপি নেতাক সমালোচনা কৰিছিল ৰিতম দাসে। এই মুহূৰ্তত স্ক্ৰীনত দেখুৱাইছো ৰিতম দাসে কি মন্তব্য কৰিছিল। এই মন্তব্য কৰাৰ পাছতেই গ্ৰেপ্তাৰ কৰা হৈছে কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম দাসক। আন এটা খবৰ, মহাবীৰ লাচিত বৰফুকনক লৈ কেৱল অসমেই নহয়, সমগ্ৰ ভাৰতৰ প্ৰতিগৰাকী নাগৰিক গৌৰৱান্বিত। আজি দেৰগাঁৱত উপস্থিত হৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ আৰু হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত এই মন্তব্য কৰিছে সৰ্বানন্দ সোণোৱালে। পৰৱৰ্তী খবৰ, আজি চিঞৰি চিঞৰি সাংসদ গৌৰৱ গগৈয়ে কৰি গ'ল প্ৰতিবাদ। গৌৰৱ গগৈৰ সন্মুখতেই টানি আজৰি আৰক্ষীয়ে লৈ গ'ল কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙক। চিঞৰি চিঞৰি গৌৰৱ গগৈয়ে ক'লে, ইয়া আইনমতে হোৱা নাই। ৰূপহীত 2জন আৰক্ষীৰ ওপৰত দুৰ্বৃত্তই জঁপিয়াই পৰোঁতে অসম আৰক্ষী ক'ত আছিল বুলিও প্ৰশ্ন কৰিছে সাংসদ গৌৰৱ গগৈয়ে। ৰকিবুল হুছেইনক আক্ৰমণ কৰাৰ সমান্তৰালভাৱে 2জনকৈ ৰকিবুল হুছেইনৰ দেশৰক্ষীক আক্ৰমণ কৰিছিল। বন্দুক অস্ত্ৰ কাঢ়ি লৈ দুৰ্বৃত্তই আক্ৰমণ কৰাৰ পাছতো নিমাত হৈ আছিল হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষী। আৰু এইবাৰ নেতাৰ বিৰুদ্ধে বিজেপি নেতাৰ বিৰুদ্ধে মন্তব্য কৰাৰ বাবেই গ্ৰেপ্তাৰ কৰা হ'ল কিয়? এইখন ভাৰতবৰ্ষত সংবিধানে বাক স্বাধীনতা দিয়া নাই নেকি? এই প্ৰশ্ন কৰিছে সাংসদ গৌৰৱ গগৈয়ে। সাংসদ গৌৰৱ গগৈয়ে লগতে কৈছে যে শাসকীয় পক্ষৰ প্ৰতি নৰম আৰু বিৰোধী পক্ষৰ প্ৰতি গৰম কিয় হৈ আছে অসম আৰক্ষী। আন এটা খবৰ, ৰাছিয়া ইউক্ৰেইন যুদ্ধক লৈ ডাঙৰ খবৰ। অৱশেষত ভ্লাডিমিৰ পুটিনে মানি ল'লে ডোনাল্ড ট্ৰাম্পৰ অনুৰোধ। জেলেন্সকিয়ে যদি প্ৰত্যুত্তৰ দিয়া বন্ধ কৰে তেন্তে ইউক্ৰেইনলৈ শান্তি ঘূৰাই আহিব। পুটিনৰ মন্তব্যৰ পিছতে বিশ্বজুৰি এতিয়া চৰ্চা চলিছে, সঁচাই ভ্লাডিমিৰ পুটিনে যুদ্ধ সমাপ্ত কৰিব নে তলে তলে পুনৰ এক নতুন ষড়যন্ত্ৰ ৰচনা কৰিব? আত্মসমৰ্পণ কৰিলেই সসন্মানে থাকিব পাৰিব ইউক্ৰেইনৰ সেনা, নহ'লে ইউক্ৰেইনৰ ভিতৰত প্ৰৱেশ কৰি এজন এজনকৈ সেনাক হত্যা কৰাৰ ভাবুকি ভ্লাডিমিৰ পুটিনৰ। আন এটা খবৰ, অবৈধভাৱে গ্ৰেপ্তাৰ কৰিছে USTMৰ আচাৰ্য মহবুবুল হকক। মহবুবুল হকৰ ওপৰত ক্ষমতাৰ অপব্যৱহাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। মহবুবুল হকক গ্ৰেপ্তাৰক লৈ এইবাৰ গৰজি উঠিছে সংখ্যালঘু সংগঠন। সংখ্যালঘু সংগঠনে কৈছে যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ বাবেই ক্ষমতা হাতত তুলি লৈছে আৰু যি মন যায় সেইদৰেই ক্ষমতাক ব্যৱহাৰ কৰিছে। এক প্ৰকাৰ হিটলাৰৰ দৰে ক্ষমতা ব্যৱহাৰ কৰি মন গ'লেই তেওঁ বিভিন্ন ধৰণে আক্ৰমণ কৰিছে আৰু গ্ৰেপ্তাৰ কৰিছে। USTMৰ আচাৰ্য মহবুবুল হকৰ ওপৰত এই গ্ৰেপ্তাৰ কৰা কাৰ্যক লৈ সৰব হৈ পৰিছে সংখ্যালঘু সংগঠন। আন এটা খবৰ, ইছলামৰ বিৰুদ্ধে ঘৃণা বিয়পালে সহ্য কৰা নহ'ব। এইবাৰ হুংকাৰ দিলে ৰাষ্ট্ৰসংঘই। মুছলমানৰ বিৰুদ্ধে উৎপীড়ন ৰোধ কৰিবলৈ ৰাষ্ট্ৰসংঘই ল'ব পদক্ষেপ। এক ডাঙৰ খবৰ আপোনালোকক জনাই আছো, এইবাৰ সৰব হৈ পৰিছে ৰাষ্ট্ৰসংঘ। মুছলমানৰ বিৰুদ্ধে যি ষড়যন্ত্ৰ ৰচনা কৰা হৈছে তাক লৈ এতিয়া পুনৰ ৰাষ্ট্ৰসংঘৰ পৰা সকিয়নি প্ৰদান কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ নেতাই কৈছে যে এনে ঘটনা ৰোধৰ বাবে পৰিষদ ঘটনাৰ ঘোষণা ব্ৰিটেইনৰ উপ প্ৰধানমন্ত্ৰীৰ। মুছলমানৰ বিৰুদ্ধে উৎপীড়ন ৰোধ কৰিবলৈ ৰাষ্ট্ৰসংঘই এতিয়া পদক্ষেপ গ্ৰহণ কৰিব। আন এটা খবৰ, আবু খাদিজা নামেৰে পৰিচিত ISISৰ মুৰব্বী আব্দুল্লাহ মাক্কি
মুছলি আল ৰুফাইক হত্যা কৰা হৈছে। আমেৰিকা আৰু ইৰাকৰ সেনাৰ অভিযানত হত্যা কৰা হৈছে। ইৰাকৰ প্ৰধানমন্ত্ৰী মোহাম্মদ চিয়া আল চুদানীৰ এই ঘোষণা। পৰৱৰ্তী খবৰ, ৪১খন দেশৰ বিৰুদ্ধে কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। আমেৰিকাৰ নিষেধাজ্ঞাত ভাৰতৰ নাম আছে নেকি, তাক লৈ এতিয়া চলি আছে জল্পনা কল্পনা। আমেৰিকাই কেইবাখনো দেশৰ নাগৰিকৰ ওপৰত ভ্ৰমণ নিষেধাজ্ঞা আৰোপ কৰাৰ সমান্তৰালভাৱে ভাৰতবৰ্ষৰো ওপৰত এই আৰোপ কৰা হৈছে নেকি, নিষেধাজ্ঞা কৰা হৈছে নেকি, তাৰো এক নতুন বিপদে দেখা দিছে। আমেৰিকাৰ ৰাষ্ট্ৰ প্ৰশাসনে অতি সোনকালে ৪১খন দেশৰ বিৰুদ্ধে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰাৰ কথা চিন্তা কৰিছে। তিনিটা ভিন্ন গোটত বিভক্ত ৪১খন দেশৰ তালিকা সন্নিৱিষ্ট কৰা হৈছে। এই তালিকাত নাম অন্তৰ্ভুক্ত কৰা হৈছে চুবুৰীয়া দেশ পাকিস্তানৰো। ইয়াৰে প্ৰথমটো গোটত 10খন দেশ অন্তৰ্ভুক্ত হৈছে। ইয়াৰ ভিতৰত আছে আফগানিস্তান, ইৰাণ, চিৰিয়া, কিউবা আৰু উত্তৰ কোৰিয়াৰ দৰে দেশৰ নাম। এই দেশসমূহৰ নাগৰিকৰ ভিছা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ'ব। দ্বিতীয়টো গোটত 5খন দেশ আছে, ইৰিট্ৰিয়া, হাইটি, লাওছ, ম্যানমাৰ আৰু দক্ষিণ চুডান। এই দেশসমূহে আংশিকভাৱে নিলম্বনৰ সন্মুখীন হ'ব, যাৰ ফলত পৰ্যটক আৰু ছাত্ৰ ভিছাৰ লগতে অন্যান্য অনুপ্ৰৱেশকাৰী ভিছাতো প্ৰভাৱ পৰিব যদিও কিছুমান ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম হ'ব পাৰে। আনহাতে তৃতীয়টো গোটত বেলাৰুছ, পাকিস্তান আৰু তুৰ্কমেনিস্তানৰ দৰে দেশকে ধৰি 26খন দেশ অন্তৰ্ভুক্ত কৰা হৈছে। এই দেশসমূহৰ নাগৰিকক ভিছা প্ৰদানৰ ক্ষেত্ৰত আংশিকভাৱে নিষেধাজ্ঞা আৰোপ কৰা হ'ব পাৰে। অৱশ্যে এই দেশসমূহক 60 দিনৰ ভিতৰত নিৰাপত্তাৰ অভাৱ দূৰ কৰাৰ সুযোগ দিয়া হ'ব। প্ৰতিবেদন অনুসৰি এই তালিকাত কিছুমান নতুন দেশৰ নাম যোগ কৰিব। প্ৰশাসনৰ অনুমোদনৰ পিছতহে চূড়ান্ত তালিকা প্ৰকাশ পাব। উল্লেখযোগ্য যে প্ৰথম কাৰ্যকালত ডোনাল্ড ট্ৰাম্পে মুছলমান সংখ্যাগৰিষ্ঠ 7খন দেশৰ নাগৰিকৰ ওপৰত ভ্ৰমণ নিষেধাজ্ঞা আৰোপ কৰিছিল, যিটো 2018 চনত উচ্চতম ন্যায়ালয়ে সমৰ্থন কৰিছিল। আন এটা খবৰ, মোদীৰ দ্বিতীয়টো কাৰ্যকালত বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যাই অতিক্ৰম কৰিছে কোটিৰ ঘৰ। ভাৰতৰ যুৱক যুৱতীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰাত মোদী চৰকাৰ ব্যৰ্থ হোৱাৰ আন এটা দিশ উদঙাই দিছে শিক্ষা মন্ত্ৰণালয়ৰ ইউনিফাইড জিলা তথ্য ব্যৱস্থাই। 2023-24 শিক্ষাবৰ্ষত বিদ্যালয়ত নামভৰ্তি আচৰিত ধৰণে 37 লাখ হ্ৰাস পোৱাৰ প্ৰতিবেদন প্ৰকাশ কৰিছে। এই ভয়াৱহ তথ্যই প্ৰকৃত অগ্ৰগতিৰ তুলনাত ৰাজনৈতিক তত্ত্বত অধিক মনোনিৱেশ কৰা শাসন ব্যৱস্থাৰ অধীনত শিক্ষাৰ অৱনতি ঘটা অৱস্থাকেই প্ৰতিফলিত কৰিছে। UDISIৰ তথ্য অনুসৰি 2022-23 চনত বিদ্যালয়ত মুঠ নামভৰ্তিৰ হাৰ 25.17 কোটিৰ পৰা 2023-24 চনত 24.80 কোটিলৈ হ্ৰাস পাইছে। ইয়াত ছাত্ৰীৰ নামভৰ্তি 16 লাখ আৰু ছাত্ৰৰ নামভৰ্তি 21 লাখ হ্ৰাস পাইছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। এই হ্ৰাস কেৱল পৰিসংখ্যাত বিজুতি নহয়। সমালোচকসকলে যুক্তি আগবঢ়াইছে যে ই মুডিন মিক্সৰ পৰা জন্ম হোৱা গভীৰ অৰ্থনৈতিক দুৰ্দশাক প্ৰতিফলিত কৰে, য'ত বৃদ্ধি পোৱা বৈষম্য আৰু অৰ্থনৈতিক অব্যৱস্থাপনাই পৰিয়ালসমূহক বিশেষকৈ আৰ্থ-সামাজিক স্তৰৰ নিম্ন অংশত থকা পৰিয়ালসমূহক নিজৰ সন্তানক বিদ্যালয়ৰ পৰা উলিয়াই নিবলৈ বাধ্য কৰাইছে।